নমস্কাৰ। শোণিতপুৰত অসুৰ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰীচি। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোন ঠাইৰ কথা উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ দবকাৰ কথা উল্লেখ আছে। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনক ককা ভীষ্মকৰ লগত তুলনা কৰা কিতাপখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্ষচৰিত। আহোমৰ শেষ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসকজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। হায়ুংথাল কপাৰ প্লেট কোনে জাৰি কৰিছিল? অজ্ৰ বৰ্মনে জাৰি কৰিছিল। হয়গ্ৰীব মাধৱ মন্দিৰ কোন ৰাজবংশৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পালসকলৰ দিনত। কাছাৰৰ পুৰণা নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিড়িম্বাপুৰ। অসমত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বক্তিয়াৰ খিলজী। চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়ৌচা। কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? কমতা ৰাজ্যৰ প্ৰথম শাসক আছিল সন্ধ্যা। আগ্ৰা চহৰখন প্ৰথমে কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিকন্দৰ লোডি। আকবৰৰ পুতেকৰ নামটো কি আছিল? আকবৰৰ পুতেকৰ নামটো আছিল জাহাংগীৰ। মোগল ৰাজবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবৰে কৰিছিল।